আশাৰ বতৰা কঢ়িয়াই অন্ত পৰিল আৰু এটা পৰ্যটন বৰ্ষৰ। এখনৰ পিছত আনখন ৰাষ্ট্ৰীয় উদ্যান বন্ধৰ ঘোষণা। 25 মেত অন্ত পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। মানাহ ৰাষ্ট্ৰীয় উদ্যান 25 জুনৰ পৰা বন্ধৰ ঘোষণা কৰ্তৃপক্ষৰ। বাৰিষা আহিল, বন্যপ্ৰাণীৰ জীয়াই থকাৰ সংগ্ৰামৰ সময় সমাগত। আগবাৰিষাতেই কাজিৰঙাৰ বহু স্থানত পানী সোমালে। সেয়েহে 25 মেৰ পৰা মূল প্ৰৱেশদ্বাৰত তলা ওলমোৱাৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ। মানাহো বন্ধ হ'ব 25 জুনত। যোৱাকালি আমাৰ ফিল্ড ডাইৰেক্টৰ ছাৰে এখন অৰ্ডাৰ এটা ওলাইছে 2026 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্কখন অপেনিং থাকিব। তাৰ পৰা আমাৰ পিছত আৰু নেক্সট জুলৈকে বন্ধ থাকিব। আৰু এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে গঢ়িলে ৰাজহ সংগ্ৰহৰ অভিলেখ। দেশী বিদেশী প্ৰায় 60,000 পৰ্যটক আহিল মানাহলৈ। ৰেভিনিউটো ভালেখিনি হৈছে, ক'ব গ'লে একজেক্টটো সেনেকৈ ক'ব নোৱাৰে, তথাপিও আমাৰ 13ৰ ওপৰতে গৈছে। আগৰ তুলনাত বৃদ্ধি হৈছে। মানাহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল দুটা ঘোঙৰ পোৱালিসহ মাকৰ বিচৰণৰ নান্দনিক অথচ বিৰল দৃশ্য। আপোনালোকে সকলোৱে গম পাইছে ইয়াত এটা আমাৰ ব্লেক পেন্থাৰ এটা ওলাই আছে, লগতে দুটা পোৱালি নতুনকৈ জন্ম পাইছে। তো সেইটোৱে আমাক এটা ভাল এটা দিছে, বতৰা দিছে। ঘোঙৰ বিচৰণৰ ভিডিঅ' দেখি অথবা বাতৰি শুনি মানাহত উবৰি খাই পৰিল দেশ বিদেশৰ নামী দামী ফটোগ্ৰাফাৰ। আৰু সেই ব্লেক পেন্থাৰতে বহুতখিনি বাহিৰৰ পৰা টুৰিষ্ট আমাৰ ইয়াতে আহিছে। এসপ্তাহ পৰ্যন্ত মানাহত এনেদৰেই সাপপিটি ঘোঙৰ পৰিয়ালটোৰ বিচৰণৰ দুৰ্লভ দৃশ্য কেমেৰাত বন্দী কৰিলে বহুজনে। এতিয়ালৈকেতো 60,000 ওপৰত গৈছে পৰ্যটক। বিদেশী বুলি ক'ব গ'লে আপোনাৰ 1600 আমাৰ বিদেশী পৰ্যটক এতিয়ালৈকে আহিছে, আৰু এতিয়া আহি আছে আমাৰ ইয়াতে টুৰিষ্ট। এনেকুৱা নহয় যে লাষ্ট আমাৰ এইটো এটা অফ চিজন বুলি ক'ব লাগিব ক'লে। 25 জুনৰ পৰা মানাহৰ মূল প্ৰৱেশদ্বাৰ বন্ধ হ'লেও চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যান বাহনৰ চলাচল অব্যাহত থাকিব মানাহৰ মাজেৰে। সম্পূৰ্ণৰূপে বন্ধ হ'ব, কিন্তু আমাৰ এটা কথা কি, ইয়াতে যিহেতু ভূটানৰ এখন ওচৰতে এখন আমাৰ আছে, তো তেওঁলোকৰ গাড়ীবিলাক অহা যোৱা কৰিব। শালবাৰীৰ পৰা ৰূপক দাসৰ ৰিপৰ্ট DY365